সৰুপথাৰৰ ইকৰ্ণী চাৰিআলিৰ আইচেং ধাবাত উদন্ত যুৱকৰ তাণ্ডৱ নিশা 5জনীয়া দুৰ্বৃত্ত দলে তিনিজাই গুলী ফুটাই আতংকৰ সৃষ্টি কৰে যুৱকৰ দলটোৱে নিশা ধাবাখনত উপস্থিত হৈ মদ বিচাৰি হুলস্থুলৰ সৃষ্টি কৰে পিস্তলেৰে শূন্যলৈ তিনিজাই গুলী ফুটাই আতংকৰ সৃষ্টি কৰে ধাবাৰ মালিক কৰ্মচাৰীৰ লগতে উপস্থিত ৰাইজে দুজন যুৱকক আটক কৰি আৰক্ষীক সমজাই দিয়ে কৰায়ত্ব কৰা যুৱক দুজন হৈছে সৰুলাংথা গাঁৱৰ গজেন বৰা উৰফে মনদীপ ৰাজস্থান জয়পুৰীবাসী দশৰথ সিং বুলি চিনাক্ত কৰা হৈছে আন তিনিজন যুৱকে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে আৰু ঘটনাৰ খবৰ পাই নিশা ঘটনাস্থলীত সৰুপথাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত এখন বন্ধ কৰিব লৈছিলোঁ 10:30 বজাত এনে অৱস্থাতে দুখন গাড়ী আহিলে এখন ফৰচুনাৰ গাড়ী আৰু এখন ইছুজু গাড়ী দুজন ব্যক্তি নামি আহি আমাৰ ধাবাত তেখেতে কৈছিল যে আমি মদ পাম নেকি তেতিয়া আমি ক'লোঁ যে ধাবাত কোনো ধৰণৰ মদ নাই মদ্যপান নহ'ব কোনো ধৰণৰ ড্ৰিংকছ এলাউড নহয় তেনে অৱস্থাত তেওঁলোকে অলপ অশ্লীল ভাষাৰে গালি গালাজ পাৰিলে গাড়ী থকা দুজন ব্যক্তিয়ে কি কৰিলে হঠাতে মানে তিনিজাই গুলী ফুটালে 10:45 মান বজাত আমি তিনিটাকে আমি মানে শব্দ শুনিলোঁ শব্দ শুনোতে ওলাই আহোঁতে আমি গম পালোঁ ইতিমধ্যে ৰাইজে দুজনমান লোকক কৰায়ত্ব কৰি ৰাখিছে আৰু তেওঁলোকে কথামতে আমি ইয়াত যেতিয়া গন্তব্যস্থলত যেতিয়া উপস্থিত হ'লোঁ তেতিয়া আমি গম পাওঁ যে কি কয় তেওঁলোকৰ কিবা মদ বিচাৰি পেলাই তেওঁ ধাবাখনলৈ আহিছিলে মদৰ ধাবাৰ গৰাকীয়ে মদ নাই বুলি তেওঁলোকক ক'লে কোৱাৰ পিছত তেওঁলোকে মানে উদণ্ড স্বভাৱেৰে বা তেওঁ উদ্ভণ্ডালি ইয়াত আৰম্ভ কৰি দিলে কিয় ইয়াত মদ নাপায় বা কেলে নাপায় তেনেকুৱা ধৰণৰ কথা কিছুমান মানে তেওঁলোকে ক'বলৈ ধৰিলে আৰু তাৰপিছত যিসকল মানে দুখন গাড়ী আছিলে দুখন গাড়ীৰ ভিতৰত তাৰমানে এজন মানুহে ওপৰলৈ তিনিজাই গুলী ফুটাইছে দুজন লোকক মানে কৰায়ত্ব কৰিলে ৰাইজে এজন হৈছে আমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত প্ৰেমহৰা গাঁৱৰ এজন বাসিন্দা আৰু এজন হৈছে বহিৰাগত মানুহ তেওঁ হৈছে ৰাজস্থানৰ মানুহ তেওঁ পাথৰ কাৰিত তেওঁ ব্যৱসায় কৰি আছে